নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বছৰ লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ অৰুণোদয় লগতে পেঞ্চনৰ টকা সোমাব মহিলাসকলৰ বেংক একাউণ্টত। 10 বছৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব, আপোনালোকক সম্পূৰ্ণকৈ জনোৱা হ'ব কি কাৰণত আপুনি টকা পোৱা নাই। কেৱল এয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ইকুআইচি বেংকৰ লগত আধাৰ লিংক লগতে লেণ্ড ছেডিং এই দুটা কাম কৰিব লাগিব। যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব PM কিষাণৰ 2000 টকা। লগতে আত্মসহায়ক গোটৰ সকলো মহিলাৰ কৰিব লাগিব NPCI লিংক। লগতে কিবা এটা ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। ৰাজনৈতিকৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শিক্ষকসকলে আহি গ'ল নতুন নিৰ্দেশনা। সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বাবে বিপদ নিশ্চিত। কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। বিদ্যালয়লৈ অহাৰ পলম কৰা শিক্ষক কৰ্মচাৰীলৈ প্ৰাপ্য নৈমিত্তিক ছুটিৰ কৰ্তনৰ নিৰ্দেশনা জাৰি কৰিছে। উপস্থিত হোৱাৰ সময় শিক্ষা হেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব। বিদ্যালয় ছুটিৰ সময়তো নিজৰ উপস্থিতিৰ প্ৰমাণ দিব লাগিব। 15 মিনিটৰ ইফাল সিফাল কৰিলে 8 দিনৰ নৈমিত্তিক ছুটি কৰ্তন কৰা হ'ব। শিক্ষা বিভাগৰ এই নিৰ্দেশনাক লৈ শিক্ষক কৰ্মচাৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে প্ৰদান কৰিছে এই নিৰ্দেশনা। শিক্ষকসকলে আহি গ'ল এটা নতুন নিৰ্দেশনা হয় বন্ধুবান্ধৱীসকল। আচলতে শিক্ষা বিভাগৰ তৰফৰ পৰা যিটো নতুনকৈ শিক্ষকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে, ইয়াৰ বিষয়ত শিক্ষকসকলে কি ক'ব। যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যান বাহনৰ গৰাকীলৈ এটা জৰুৰী খবৰ। আপুনিও পৰিছে নেকি যান বাহনৰ বিষয়ক সমস্যা? যদি আপোনাৰ যান বাহনৰ বিষয়ক লৈ কিবা সমস্যাত পৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। মাত্ৰ এটা ফোন কলতে ঠাইতে পাব সকলো সমস্যাৰ সমাধান। পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। যান বাহনৰ বিষয়ত যদি কোনো ধৰণৰ সমস্যা হৈছে তেন্তে আপোনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নম্বৰ প্ৰকাশ কৰা হৈছে। যোগাযোগ কৰক 9577992153 নম্বৰত অথবা 8011333013 নম্বৰত যোগাযোগ কৰক। তাৰপিছত আৰু দুটাকৈ নম্বৰ মুকলি কৰিছে 8822755738, তাৰপিছত 9127206803 নম্বৰতো কৰিব পাৰিব অভিযোগ। এই নম্বৰত ফোন কৰিলেই ঠাইতে গৈ সমাধান কৰিব আপোনাৰ সমস্যা। গুৱাহাটীৰ 5টা বিধানসভা সমষ্টিৰ 60 ৱাৰ্ডত বিশেষ ব্যৱস্থা কৰা হৈছে। কেৱল এয়াই নহয়, ৱাৰ্ডকেইটাৰ পৰিষদৰ সহযোগত সমাধান কৰিব যান বাহনৰ বিষয়ৰ সমস্যা। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কাইলৈৰ পৰা বিশেষ ব্যতিক্ৰমী জনসেৱা কাৰ্যসূচী গ্ৰহণ আৰু এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগৰ OSD গৌতম দাসৰ। যান বাহনৰ গৰাকীলৈ এটা জৰুৰী খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। 23খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 12 জুন পৰ্যন্ত ৰাজ্যত বতৰে ল'ব কাল ৰূপ। কেইবাখনো জিলাত শিল বৰষুণৰ সম্ভাৱনা। ধুমুহা বৰষুণৰ পিছতে কেইবাদিনলৈ বিচ্ছিন্ন হ'ব পাৰে বিদ্যুৎ সেৱা। উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি কৰিছে। ৰাজ্যৰ ক'ত ক'ত ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণৰ আশংকা কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰাত ভয়ংকৰভাৱে ধুমুহা হোৱাৰ সম্ভাৱনা। বৰপেটা, বজালী, নলবাৰী, শোণিতপুৰত বিশ্বনাথত বৰষুণ হ'ব। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰত জাৰি কৰা হৈছে এলাৰ্ট। হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াতো জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যত পুনৰ ধুমুহা আৰু বৰষুণৰ আগজাননী জাৰি কৰা হৈছে। হয় বন্ধুবান্ধৱীসকল, যদি 2 দিনৰ ভিতৰত আপোনালোকৰ ৰাজ্য বা অঞ্চলত কোনো ধৰণৰ বৰষুণৰ প্ৰভাৱ পৰে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো অঞ্চলত প্ৰভাৱ পৰিছে সেয়াও আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 6 মাহতে ভংগ হ'ব মোদী চৰকাৰ। 6 মাহতে ভংগ হ'ব মোদী চৰকাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 6 মাহৰ পিছত দেশত আকৌ হ'ব লোকসভা নিৰ্বাচন। চৰকাৰ গঠন নকৰোঁতে আৰম্ভ হ'ল কাজিয়া।
নতুনকৈ শপত গ্ৰহণৰ বাবে সাজু হোৱা বিজেপি চৰকাৰৰ সমালোচনা ভূপেশ বাঘেলৰ হয় বন্ধু-বান্ধৱীসকল 6 মাহতে বংগ হ'ব নেকি আচলতে মোদী চৰকাৰ আচলতে ভূপেশ বাঘেলে যেটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2026ত বিজেপিক আমি পৰাস্ত কৰিম বিজেপি গুণ্ডাৰ দল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে 2026ত বিজেপিক আমি পৰাস্ত কৰিব লাগিব সাম্প্ৰদায়িক বিজেপিক নিক্ষেপ কৰিবলৈ একগোট হ'ব লাগিব বিৰোধী শক্তি অসমৰ সকলো বিৰোধী দল একগোট হৈ নিৰ্বাচন খেলিব 2026ত বিজেপি গুণ্ডাৰ দল হয় বন্ধুসকল অখিল গগৈ যেটো বিজেপিক লৈ মন্তব্য কৰিছে আপুনি কি ক'ব আচলতে বিজেপি গুণ্ডাৰ দল নেকি যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰে আপডেট কৰক আপোনাৰ ইকেৱাইচি যদি আপোনাৰ বেংক একাউণ্টৰ ইকেৱাইচিটো আপডেট কৰে তেন্তে আপোনাৰ বাবে এটা বিয়া খবৰ কিয়নো আজি হৈছে 10 জুন লাখ লাখ লোকৰ একাউণ্টত চৰকাৰ সোমাই দিব টকা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টটো আপুনি চেক কৰক কোন কেইটা আঁচনি টকা সোমাব আপোনাৰ বেংক একাউণ্টত 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা আৰু আজি হৈছে 10 জুনত আজিৰ দিনত আপোনালোকে লাভ কৰিব টকা কোন কোন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা এতিয়া সম্পূৰ্ণকৈ জানি লওক কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধনসমূহ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব পোনপটীয়াকৈ 1250 টকাকৈ কেৱল ইয়াই নহয় বৃদ্ধ পেঞ্চন আঁচনিৰ ধন হ'ব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু যদি আপুনি কিবা কাৰণত টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি সন্ধিয়ালৈকে ওয়েট কৰক সন্ধিয়াৰ পিছতো যদি আপুনি টকাটো নাপায় নিশ্চয় আপুনি কমেন্ট কৰি জনাব আপোনালোকৰ কি কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ দিনৰ ভিতৰতে আপোনাৰ সংগ্ৰহ কৰিব লাগিব ৰেচন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ অতি শীঘ্ৰে আপুনি ৰেচনটো সংগ্ৰহ কৰক 1 তাৰিখৰ পৰা লাখ লাখ মানুহৰ কিন্তু ৰেচনটো দিয়া আৰম্ভ হৈ গৈছে ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ কিন্তু 10 তাৰিখৰ পিছত যদি আপুনি ৰেচন নাপায় তেন্তে আপুনি কোন ধৰণৰ অভিযোগ দিব নোৱাৰিব কিন্তু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন কিন্তু বিতৰণ কৰা হয় যদি আপুনি ৰেচন কাৰ্ডৰ চাউল লোৱা নাই অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডৰ চাউলটো সংগ্ৰহ কৰক ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু 1967 নম্বৰত দিব পাৰিব অভিযোগ আৰু এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব সম্পূৰ্ণকৈ অভিযোগ দোকানীৰ লগতে গ্ৰাহকক মানি চলিব লাগিব নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিশা সংগ্ৰহ কৰক ৰেচন ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ নিৰ্দেশনা ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ আপুনি দুটাকৈ টোল ফ্ৰী নম্বৰ নোট কৰি ৰাখক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000 টকা উদ্যোগী পুঁজি আৰম্ভ কৰিব চৰকাৰে হয় বন্ধুসকল আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা আৰু তাৰ বাবে অতি শীঘ্ৰে আপোনাৰ কৰিব লাগিব বেংকৰ লগত আধাৰ কাৰ্ড লিংক আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট জমা দিছে আৰু সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰক যদি আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব 10,000 টকা আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে না নাই যদি আপোনালোকৰ চেক কৰিব নোৱাৰে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেন্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'